কলি বুলি তোৰ কথা মই মানি নলওঁ নহয়, মোৰ মতেহে হ'ব। মা তুমি কথাবিলাক বুজিবলৈ অকণো চেষ্টা নকৰা। ইয়াত বুজি পোৱা নোপোৱা একো কথা নাহে। ককাইৰক দেখিলি মই কোৱা মতে ছোৱালী আনিলে, সিওতো ক'ব পাৰিলেহেঁতেন যে তাৰ পচন্দৰ ছোৱালীহে বিয়া পাতিম বুলি, কিন্তু সি নকলে, মোৰ কথা মানিলে। আৰু তই যে মোৰ মুখে মুখে সেই উত্তৰ দিবলৈ আহিছ সৰুটো হয়। আহা মা, চবৰে মনবোৰ একে নহয়। দাদাই হয়তো মই ভবাৰ দৰে কথাবোৰ নাভাবিবও পাৰে। তাৰমানে তই সেই নিজকে বহুত জনা বুজা হলি বুলি ভাবিলি? নহয় অ' মা, আজিকালিচোন চবেই লাভ মেৰেজ কৰে, এৰেঞ্জ মেৰেজ প্ৰায় কমেহে কৰে। আৰু তুমি পচন্দ কৰি দিয়া ছোৱালীজনী মোৰ পচন্দ নহ'বও পাৰে। যদি মই গোটেই জীৱন অপচন্দৰ ছোৱালীজনীৰ লগতে থাকোঁ, তেতিয়া জানো মই সুখী হ'ব পাৰিম? তাৰমানে তোৰ মাৰ ওপৰত অকণো বিশ্বাস নাই। মই কি তোলৈ বেয়া ছোৱালী চাই দিম নেকি? চাবিচোন কিমান ধনী ঘৰৰ ছোৱালী এজনী চাই দিম তোৰ কাৰণে। মা তুমি যে কি কথাবোৰ কোৱা নহয়, অকল খালি ধনী ঘৰৰ ছোৱালী বিয়া পাতিমকে থাকা আৰু। তোৰ নিচিনা মোক বুৰ্বক বুলি ভাবিছ নেকি যে মই তোৰ কাৰণে দুখীয়া ঘৰৰ ছোৱালী এজনী আনিম? নবৈৰক দেখিলি কিমান ধনী ঘৰৰ ছোৱালী, কিমান বস্তু আনিছে। আৰু মোক দেখিছ নাই, সদায় বস্তু দি থাকে। নবৈৰকনো কোনে চাই আনি দিছিলে? মইহে চাই আনি দিছিলোঁ। আৰু কলিতানী ঘৰ দেখিছ নাই, দুজনী ধনী ঘৰ বোৱাৰী, দেখিলি কেনেকুৱা দুপত দুপে উঠি গৈছে। সিহঁতৰ ঘৰৰ চব বস্তু বোৱাৰীহঁতে কিনা। মা তুমি এইবিলাক কি কথা কৈছা? মই কি কৈছো কি নকৈছো সেইবোৰ বাদ দে। মুঠৰ ওপৰত তোৰ ছোৱালী মই চাম। বেচেৰী শাহু মাজনীলে বেয়াই লাগে। ধনী ঘৰৰ বোৱাৰী পাই একদম পাগল হৈ গৈছে। পিছতহে গম পাব তাৰ চুটুকাটো। বৰ বস্তু লবি দেই। বাৰু যিয়ে নহওক মোৰেই লাভ হৈছে। বস্তুবোৰ দি দি পুৰা কামত লগাব পাৰিছো আৰু মই আৰামত বহি বহি খোৱাহে হৈছে। বোৱাৰী ইমান ধুনীয়া শাৰী পিন্ধিছা, কেনিবা যোৱা নেকি? ধুনীয়া লাগিছে নেকি? থেংক ইউ দেই। মই মানে লগৰ এজনী ঘৰলৈ যাওঁ। লগৰ এজনী ঘৰত সেই সৰুকে পাৰ্টি এটা দিছে, তালৈকে যাওঁ। হয় নেকি? মা শুনকচোন, মোৰ মানে অহা অকণমান দেৰি হ'ব, মানে ৰাতিয়ে হ'বগে। আপুনি এটা কাম কৰিব, ভাতটো আজি আপুনিয়ে বনাই থ'ব। পাহৰিছিলোৱে, সেই মোৰ ৰুমতে আপোনাৰ কাৰণে কেইযোৰমান কাপোৰ উলিয়াই থৈছোঁ, লৈ আহিবচোন। আপুনি এইবিলাক কাপোৰ পিন্ধি থাকিলে মোৰ বেয়া লাগে। অকণমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি থাকিব লাগে আকৌ। হয় নেকি? কাপোৰ উলিয়াই থৈছা নেকি মোলৈ? ঠিক আছে, যোৱা তুমি। সেই দেৰি হ'লে একো নাই বাৰু, তুমি চিন্তা কৰিব নালাগে। মই সেই ভাত পানী বনাই থ'ম বাৰু। ঠিক আছে তেনেহ'লে মই যাওঁ দেই। আজি ভাতটো মানে মই বনাব লাগিব। বোৱাৰী অহাৰ পৰা ধৰি এই দুসাঁজমানহে সেই বনাইছে বোৱাৰীয়ে। এই বোৱাৰী হাতেৰে খাবলৈ পোৱাই নাই। যি নহ'লেও আৰু বনাই দিম আৰু মই বনাম আৰু নকওঁ তাইক একো। তাই আকৌ এইবিলাক জাজ মাৰি থাকে নহয়, মোক ইমান মৰম কৰে। আকৌ সেই কাপোৰে কানিয়ে বস্তু চস্তু এইবোৰ দিয়ে থাকে। মা বৌ কেনি গৈছেনো? লগৰ এজনী ঘৰলৈ গৈছে। লগৰ এজনী ঘৰ বোলে পাৰ্টি আছে, সেই পাৰ্টিলৈ গৈছে। মা বৌ যে সদায় ওলাই যায়, কথাটো কি বাৰু তুমি লক্ষ্য কৰিছানে? আৰু ঘৰৰ কাম একোৱে নকৰে, সদায়চোন তুমিয়ে ভাত পানী ৰান্ধিব লাগে। বৌয়ে তোমাক কাম কাজত সহায়হে কৰি দিব লাগে, কিন্তু বৌয়েচোন একোৱে কাম কৰি নিদিয়ে। আৰু তোমাৰতো বয়স হৈ আহিছে, তুমি সকলোবিলাক কাম অকলে কৰিব নোৱাৰা নহয়। হ'ব দে, তাই হৈছে সেই ধনী ঘৰৰ ছোৱালী। তাই তেনেকৈ সোমাই থাকিব নোৱাৰে নহয় ঘৰখনতে, সেইকাৰণে মনটো অকণমান মুকলি কৰিবলৈ ওলাই যায় আৰু তাই ধনী ঘৰৰ ছোৱালী যে, সেইকাৰণে কাম চাম কৰি ইমান এটা বৰ সেই ভাল নাপায়। আৰু কাম কৰিব ইমান ভালকৈ নাজানেও বাৰু, সেইকাৰণে ময়ে কৰোঁ আৰু মোৰ কষ্ট নহয়। কিনো কামকেইটা আছে আমাৰ ঘৰখনত, ইমান বেছি কাম নাই নহয়। হ'লেও কিন্তু বৌয়ে তোমাক তেনেকৈ অকলে এৰি যাব নালাগে। যিমান যি হ'লেও বৌয়ে তোমাক অকণমান হ'লেও হেল্প কৰি দিব লাগে। তাৰমানে তই কি ক'ব বিচাৰিছ? বৌয়ে মোক ভাল নাপায় সেইটোৱে নহয় জানো? চাই গৈছোন যে বৌয়েৰৰ ৰুমটো মোলৈ কেইবাযোৰ কাপোৰ উলিয়াই থৈ গৈছে। সেইবিলাকহে বোৱাৰী, সেইকাৰণে তোকো কৈছোঁ যে ধনী ঘৰ ছোৱালী এজনী বিয়া পাতি আনি দিম বুলি। হ'ব দিয়া মা, এইবিলাক কথা বাদ দিয়া। আকৌ ঘূৰাই পকাই মোৰ বিয়াখনলৈ নাটানিবা। তই যিমান যি নকৰ, এই অতি সোনকালে মোৰ পচন্দৰ ধনী ঘৰৰ ছোৱালী এজনী তোলৈ বিয়া পাতি আনি দিমেই দিম। আৰে মা, ৰাতিপুৱাই যে সাজি কাচি আছা, কেনিবা যাবা নেকি? নাই, ক'তো নাযাওঁ। কোনজনীনো? কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ভালে লাগিছে বাৰু, কিন্তু এইবিলাক কাপোৰ যে তুমি আজি ঘৰত পিন্ধি আছা? নহয় কালি সেই পিটিয়ে দিছিলে। এইবোলে মা বোলে আপোনাক সেই কাপোৰ কেইটামান দিছোঁ বোলে, সেইবোৰ পিন্ধি থাকিবচোন। এই বাকীবোৰ পিন্ধি থাকিলে বোলে তাই বোলে বেয়া দেখে। সেইকাৰণে এইযোৰ পিন্ধি লৈছে আজি। ধনী মানুহ ঘৰৰ ছোৱালী নহয় জানো, সেই ষ্টেণ্ডাৰ্ডটো মানে অকণমান মেইনটেইন কৰি ৰাখিব বিচাৰে আকৌ। কেলে কলিতানীক নাই দেখা জানো? কলিতানীয়ে সেই ঘৰতে কিমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি থাকে। সেইবিলাক আকৌ কোনে দিয়ে? বোৱাৰীহঁতেহে দিয়ে। আমি দুজনী কিন্তু বেছ মিলিছোঁ দেই। কিন্তু এটা কথা, তাইক আকৌ দুজনীয়ে পিন্ধায়, মোক আকৌ এজনীয়েহে পিন্ধায়। মই সেই অমনক কৈয়ে আছোঁ, মই বোলো সেই ধনী চাই মানুহৰ ঘৰৰ পৰা ছোৱালী এজনী বিয়া পাতি আনি দিওঁ। সিহে আকৌ মোৰ কথা নুশুনে। তই অকণমান তাক কবিচোন। মা ৰাতিপুৱা তুমি মোক বহুত কথা কৈ দিলা। মোৰ কিবা খেলি মেলি লাগি গৈছে। আৰু এইবিলাক কাপোৰ পিন্ধি তুমি জানো কাম কৰিব পাৰিবা? আৰু তুমি যে অকলে অকলে কামবোৰ কৰি থাকা, প্ৰীতিক কিয় কৰিবলৈ নোকোৱা? এতিয়া মই প্ৰীতিক জগাই থৈ আহিছোঁ, তাই নুঠে। তাই হেনো 9টা বজালৈকে শুয়ে থাকিব। তুমি অকণমান ক'বা কথাবিলাক, এনেকৈ এৰি দিলে নহ'ব। তুমি চল দিয়াৰ কাৰণে তাই মোৰ কথা একেবাৰে নুশুনা হ'ল। আজিলৈকে তাইৰ হাতেৰে ভাত এসাঁজ খাই পোৱা নাই। ভাত সাঁজৰটো দূৰেই কথা, চাহ একাপো খাই পোৱা নাই। কিয় মই তোক চাহ ভাত দিলে তোৰ আজিকালি পেট নভৰে নেকি? নহয় মা, মই সেইটো কথা কোৱা নাই। তোমাক অকলে কৰি থকা দেখি মোৰ বেয়া লাগিহে কথাটো কৈছোঁ। আৰে তাই হৈছে ধনী ঘৰৰ ছোৱালী,
এই ধনী ঘৰ ছোৱালীবিলাকে ইমান কাম চাম কৰিব নাজানেতো আৰু ইমানকৈ কাম চাম কৰিবলৈ দিবনো কেলে লাগিছে তাই আমাক কিমান বস্তু দি আছে আৰু চাচোন চা মোক কিমান মৰম কৰে সদায় তাই কাপোৰ কানি বস্তু দি থাকে তাইকনো মই কেনেকৈ কওঁ কাম কৰ বুলি হ'ব দে ময়ে কৰিম মানে তুমি তাইৰ পৰা বস্তু ৰখাতে কাম কৰিবলৈ নিদিয়া এইবিলাক ধনী ঘৰৰ ছোৱালী ধনী মানুহ এইবোৰ কথা মোৰ আগত কৈ নাথাকিবা মা তুমি বহুত বেছি লোভ কৰিছা এইটো কিন্তু তোমাৰ ভাল কথা হোৱা নাই আৰু প্ৰীতিয়ে মোক স্বামী হিচাপে একেবাৰে গণ্য নকৰা হৈছে সকলো কাম নিজৰ মতে কৰি থাকে হ'বচোন দে তাইক নিজৰ মতে কৰি থাকিবলৈ দে তাই বেয়া ছোৱালী নহয় নহয় তাই বহুত মৰমীয়াল ছোৱালী তই সেইবিলাক কথা বাদ দে মই তোৰ কাৰণে ভাত বাঢ়ি আনিছোঁ ৰ মায়ে কিন্তু এইবিলাক অকণো ভাল কৰা নাই মাৰ কাৰণে এতিয়া মোৰ সংসাৰখনো বেয়া হ'বগৈ এইবিলাক কথা ক'লে আকৌ মায়ে মনত দুখ পাব মই যে একেবাৰে উপায়বিহীন হৈ পৰিছোঁ মা মাতিছে দা কি হ'ল কোৱা হেৰি এইটো কি বুলি কয় মোৰ মনটো ভালেই লাগি আছে পাই আজি কিয় কি হ'লনো কিবা ভাল খবৰ আছে নেকি হেৰি এইটো কাৰণে বোলে পেহীয়ে ছোৱালী এজনী চাইছে ছোৱালীজনী বোলে বহুত ধনী ঘৰৰ ছোৱালী তই আকৌ কাইলৈ মোৰ লগত ওলাব লাগিব ছোৱালী চাবলৈ মা তুমি কিয় এনেকুৱা মই তোমাকচোন কৈছোৱে মই এতিয়া বিয়া নাপাতো বুলি কিয় পাতিব লাগিব ইমান ধনী ঘৰৰ ছোৱালী এজনী তেনেকৈ এৰি দিব নোৱাৰি নহয় মুঠৰ পৰা মই একো কথা নুশুনো তোৰ কাইলৈ মোৰ লগত ওলাব লাগিব বুলিছো ওলাবই লাগিব সমন তই এইবিলাক কি কৰিলি তই বাৰু একো নভবা নিচিন্তাকৈ ছোৱালীজনী পলুৱাই আনিব লাগেনে মই তোক কি কৈছিলো তোৰ কাৰণে মই কাইলৈ ছোৱালী চাবলৈ যোৱা কথা আছিলে আৰু তই মাৰজনীৰ কথা অকণো নাভাবিলি আৰু নভবাকৈ তই আজি সেই ছোৱালীজনী কৰ কি চিন চাম নাইকিয়া পলুৱাই লৈ আহিব লাগেনে বাৰু তই মাৰজনীৰ আশা ভৰসাত চেঁচা পানী ঢালি দি তই বহুত ডাঙৰ ভুল কৰি পেলালি অমন তই বহুত ডাঙৰ ভুল কৰি পেলালি মই তোমাক কৈছিলোৱে যে মই ছোৱালী চাবলৈ নাযাওঁ বুলি কিন্তু তুমি মোৰ কথা অকণো বুজিবলৈ চেষ্টাই নকৰিলা এৰ নাম পুনম আমি দুইটাক ভাল পোৱা আজি 5 বছৰ হ'ল গতিকে এই 5 বছৰীয়া সম্পৰ্কটো শেষ কৰি মই কেনেকৈ বাৰু বেলেগ এজনী ছোৱালীক বিয়া পাতি আনো তুমিয়ে কোৱাচোন মা মই তোৰ কথা একোৱেই নুশুনো য'ৰ পৰা আনিছিলি তাতে থৈ আগৈ যা মা তুমি ইমানকৈ নাকান্দিবাচোন অকণমান ধৈৰ্য ধৰাচোন সি বহুত ডাঙৰ পাপ কাম কৰি অহা নাই নহয় মা তুমি ইমানদৰে কান্দিবলৈ হ'লেও কিন্তু ভাইটি তুমি এইবিলাক কাম কৰিব নালাগিছিলে আকৌ অন্ততঃ আমাকতো ক'ব পাৰিলাহেঁতেন বৌ মোক মায়ে ক'বলৈ সুবিধাকে নিদিলে আৰু লৰালৰিকৈ এইটো ডিচিশ্যন ল'ব লগা হ'ল তোমালোকক নোকোৱাৰ বাবে মোক বেয়া নাপাবা মা ভাইটিয়ে একো ভুল কৰা নাই সি সেই ছোৱালীজনীক 5 বছৰ দিনে ভাল পাই আহিছে গতিকে সেই ছোৱালীজনীক বিশ্বাসঘাতকতা কৰি কেনেকৈ বেলেগ এজনী ছোৱালীক বিয়া কৰাব তুমিয়ে কোৱাচোন মা তই মনে মনে থাক বাবা মা ইমানকে নাকান্দিবচোন কিজানিবা ছোৱালীজনী ধনী ঘৰৰ ছোৱালী বাৰু এই নামটো গম পালো এই দেউতাকে কি কৰে মা মোৰ দেউতা এজন খেতিয়ক শুনিলা প্ৰীতি এই দেউতাক বোলে এজন খেতিয়ক সমন তই এইবিলাক কি কাম কৰিলি এজনী সাধাৰণ খেতিয়কৰ জীয়েকক তই বিয়া পাতিলি আৰু মই তোৰ কাৰণে ইমান ধনী ঘৰৰ ছোৱালী এজনী চাই থৈছিলো তই সেইটো কথাত অকণোৱে গুৰুত্ব নিদিলি এতিয়া তই সাধাৰণ খেতিয়কৰ ঘৰৰ ছোৱালী এজনী লৈ আহিলি মা আমাৰ ভুলে গ'ল মা ক্ষমা কৰি দিবনে একদম চুপ থকা তুমি এটা কথাও নকবা বেলেগ ল'ৰা আৰু নাপালা ফচাবলৈ মোৰ ল'ৰাটোকে পালা মা তুমি তাৰ গাত কিয় দুখ দিছা মা তুমি এইবিলাক কি কৈ আছা এবাৰ ভাবি চাইছানে মাৰ মনটো দুখ লাগিছে কাৰণ তোমাৰ কাৰণে মায়ে কাইলৈ ছোৱালী চাবলৈ যোৱা কথা আছিলে আৰু তুমি ভুল কৰিছা সেইকাৰণে মায়ে দুখ কৰিছে আৰু মনটো বেয়া লগা কাৰণে মায়ে এইখিনি কৈ আছে মা নাকান্দিবাচোন অকণমান ধৈৰ্য ধৰা আৰু আমাৰ কথাটো অকণমান বুজিবলৈ চেষ্টা কৰা মা আমি দুইটাক বহুত বেছি ভাল পাওঁ আৰু তুমি মোৰ কাৰণে ছোৱালী চাবলৈ যাবা বুলি গম পায়ে মই এনেদৰে পলুৱাই আনিবলগীয়া হ'ল মা মাফ কৰি দিবানে মা অমনে ঠিকে কৈছে তুমি কথাবিলাক অকণমান বুজিবলৈ চেষ্টা কৰা যি হৈ গ'ল আৰু পুনম অমনৰ পত্নী যদিও অমনৰ মাক মাধৱীয়ে কিন্তু পুনমক কেতিয়াও নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰা নাছিলে ডাঙৰ বোৱাৰী প্ৰীতিৰ বুদ্ধিমতে মাধৱীয়ে ঘৰৰ সকলো কাম কাজ পুনমক কৰিবলৈ দিছিল আৰু প্ৰতিদিনেই পুনমক গালি গালাজ কেটেৰা জেঙেৰা আৰু নানা ধৰণৰ তিৰস্কাৰ কৰিছিল কিন্তু পুনমে সকলোবিলাক মনে মনে সহ্য কৰি গৈছিল তাই শাহুৱেকে যি কয় তাকেই শুনিছিল আৰু সকলোবিলাক কাম অতি ভালদৰে কৰিছিল
ইমানকে মাতি আছো তই শুনা নাই নেকি তাৰ মানে তই কামৰ ভয়ত ইয়াত আছহি অত্ত খোপা কাম কৰি আছে তই দেখা নাই নেকি সদায় মই কাম কৰকে কৈ থাকিব নোৱাৰো নহয় কাপোৰ এগালমান পেলাই থৈ আহিছো যা ধুগে সোনকালে ধুই ল আকৌ ভাত বনাব লাগিব নহয় ঠিক আছে বাৰু মা এটা কথা কিন্তু মানিব লাগিব মই তাইক যিমানে বেয়াকে নকওঁ কিয় তাইচোন মোক একো নকয় আৰু কামবিলাকো ইমান ধুনীয়াকৈ কৰে মই ইমান গালি পাৰো যদিও মোক কিন্তু সময়মতে চাহ ভাত এইবিলাক কিন্তু ধুনীয়াকৈ দি থাকে আৰু মোৰ ৰুমটো ইমান ধুনীয়াকৈ থয় আচৰিত দেই আচলতে ছোৱালীজনী বেয়া নহয় অঁ মা তুমি ঠিকেই ধৰিছা পুনম বহুত ভাল ছোৱালী মা কথাটো অৱশ্যে হয় ময়ো লক্ষ্য কৰিছোঁ প্ৰীতি অহা আজি 1.5 বছৰ হ'ল আজিলৈকে প্ৰীতিয়ে মোৰ কাৰণে একো এটা নকৰিলে কিন্তু তাৰ বিপৰীতে পুনম অহানো কেইদিন হৈছে তাই ইমান ধুনীয়াকৈ কথাবোৰ বুজি পাইছে আৰু ঘৰখনক ইমান ধুনীয়াকৈ সামৰি লৈছে আৰু কি জানো অমন মই পুনমক বহুত বেয়াকৈ কওঁ কিন্তু তাই যে মোক একোৱেই নকয় মা এটা কথা কওঁ বিশ্বাস কৰিবা তুমি যে পুনমক বেয়াকৈ কোৱা আজিলৈকে কিন্তু মোক সেই বিষয়ে একোৱেই কোৱা নাই কিন্তু তুমি পুনমক গালি পৰা মই শুনিছোঁ আৰু মই তেতিয়াই ভাবিছোঁ যে তুমি এদিন নহয় এদিন পুনমক বুজি পাবা সেইকাৰণে মই তোমাক পুনমক গালি নাপাৰিবলৈও নকওঁ একো নকওঁ আৰু শুনা তুমি বৌৰ মতে একো নকৰিবা বৌ কেনেকুৱা তুমি লাহে লাহে বুজি পাবা বৌয়ে তোমাক বস্তু পাতি দি ঘৰৰ সকলো কাম কৰায় আনকি তুমি বৌৰ মাথা মালিচ কৰিও পাইছা হয়নে নহয় কোৱা আৰু এইবিলাক তুমি কিয় কৰা কাৰণ বৌয়ে তোমাক বহুত দামী দামী বস্তু দিয়ে সেইকাৰণে নহয় জানো হাবা ঘৈণীয়েৰ ফৰে মোৰ আগত একো কথা ক'ব নালাগে মই জানো নহয় যা তই এতিয়া নিজৰ কাম কৰ ঠিক আছে মা এদিন কিন্তু নিশ্চয় বুজি পাবা অমনে কোৱা কথাবোৰ কিন্তু সঁচা দেই আচলতে প্ৰীতিয়ে মোক বুৰ্বক বনাই আছে তাকেহে দেই ভাল হোৱাটোৱে লাগে দেই বৰ ভাল দেখিছোঁ দেই ভাল দেখিছোঁ বাৰু তোমাৰ চিন্তা নাই আৰু দুইটাই বিয়া পাতিলে দুজনী বোৱাৰী তোমাৰ আৰু এতিয়া আৰামেই আৰাম আৰু কিন্তু এটা কথা কওঁ আকৌ দেই তোমাৰ সেই ডাঙৰ বোৱাৰীজনীতকৈ কিন্তু সৰু বোৱাৰীজনী বৰ ভাল দেই কথাই বতৰা ইমান ধুনীয়া ব্যৱহাৰ ইমান ধুনীয়া সংস্কাৰ তুমি কিন্তু বৰ ভাল বোৱাৰী এজনী পালা দেই অঁ ছোৱালীজনী কিন্তু বৰ ভাল দেই বৰ ভাল তাকে ভালেই বাৰু এতিয়া আৰু তিনিওজনী মিলিজুলি থাকিবা আৰু পিছে এতিয়া তোমাক সেই নাতি পোৱালি এটাহে লাগিছিলে আকৌ দেই কথাটো পিছে কৈছা নাই বোৱাৰীহঁতক সৰু বোৱাৰী বাৰু এতিয়া নাই হোৱা ডাঙৰজনীক কৈ চাব পাৰা বাৰু সেই ঘৰখনত নাতি পোৱালি এটা লাগেও বাৰু দেই কৈ চাব পাৰা পিছে হয় দেই মই পিছে কথাটো ভবাই নাছিলোঁ ক'বহে লাগিব ঠিক আছে বাৰু ক'বা আমি পিছে যাওঁহে বহুত সময় হ'ল যায় নেকি ঠিক আছে বাৰু দিয়ক হেৰি নহয় প্ৰীতি শুনাচোন কথা এটা কওঁ কওক মানে হেৰি কৈছোঁ আৰু তোমাৰ লগত যেতিয়া সকলো কথা শ্বেয়াৰ কৰোঁৱে হেৰি তোমালোকে সেই ল'ৰা ছোৱালীৰ কথা কিবা ভাবিছা নেকি মা কি যে কয় দেই নাই ভবা দেই ভাবিব পাৰা পিছে মোৰো বয়স হৈ আহিছে মোৰ নাতি এটা চাওঁ লাগিয়ে আছে মা এইবিলাক কি কথা কৈছে মই সেইবিলাক কৰিব নোৱাৰোঁ দেই আপুনি মোক কৈছে যে সৰু বোৱাৰী আকৌ কওকগৈ আকৌ মই সেইবিলাক কথা একেবাৰে ভবা নাই মই নোৱাৰোঁ দেই ল'ৰা ছোৱালী জন্ম দি থাকিব প্ৰীতি এইবিলাক তুমি কি কথা কৈছা নাপায় এনেকৈ ক'ব নাপায় নহয় তাৰ মানে আপুনি পাই নাপায় কৈ মোক বাধ্য কৰাব বিচাৰিছে নেকি নাই প্ৰীতি তুমি কিয় এনেকৈ ভাবিছা ডাঙৰ বোৱাৰী হিচাপে মই তোমাক কথাষাৰ কৈছিলোঁহে মাত্ৰ নেক্সট টাইম এইবিলাক কথা মোৰ আগত নক'ব মা তোমাক কথা এটা ক'বলৈ আহিছিলে কি কথা সোনকালে কওক মা কথাটো কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই মা পুনম আৰু মই মা দেউতা হ'বলৈ ওলাইছোঁ মা কি সঁচাকৈ কৈছনে মা আমি মা দেউতা হ'বলৈ ওলাইছোঁ আমাক আশীৰ্বাদ কৰিব মা তোমালোক দুয়োটাক বহুত ধন্যবাদ ইমান ধুনীয়া এটা খবৰ দিয়াৰ বাবে আজি মোৰ মনটো বহুত ভাল লাগিছে বহুত ফূৰ্তি লাগিছে বহুত দিনৰ পৰা মই নাতি এটাৰ আশা কৰি আছিলোঁ পুনম তুমি মোক বেয়া পাই নাথাকিবা মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ এই সকলোবিলাক এতিয়া পাহৰি যোৱা পুনম তুমি বেয়া ছোৱালী নহয় পুনম তুমি বহুত ভাল ছোৱালী মা মই আপোনাৰ কথাবিলাক ধৰি থকা নাই ঠিক আছে আজিৰ পৰা তুমি একো কাম কৰিব নালাগে আজিৰ পৰা তুমি আৰামত থাকিব লাগিব তুমি আৰু তোমাৰ কেঁচুৱাটোৰ দায়িত্ব আজিৰ পৰা মোৰ খোৱা বোৱা সকলো তুমি ভালদৰে কৰিব লাগিব অকণো দুখ মনাই নাথাকিবা আজিৰ পৰা সকলো ভাল হ'ব মা আশীৰ্বাদ কৰিব শুনাচোন ভাতটো নহ'লে তুমিয়ে বনাবাচোন মই এইবিলাক ভাত পানী বনাই একেবাৰে বেয়া পাওঁ ঠিক আছে হ'ব বাৰু আৰু ভাত পানী বনালেনো কি তোমাৰ কষ্ট হ'ব একো কষ্ট নহয় আৰু শুনাচোন তাতে বাচন এগালমান পৰি আছে ধুই পেলাবা আৰু তোমাৰ এনেও কাম কৰা অভ্যাস আছে যিহেতু ইমান কষ্ট নহয় দিয়া চিন্তা কৰিব নালাগে ঠিক আছে বাৰু প্ৰীতি তুমি এইবিলাক কি কথা কৈছা তুমি জানানে নাজানা পুনম যে মা হ'বলৈ ওলাইছে বুলি জানো পৃথিৱীত একেবাৰে নহ'বলগীয়া কামটো হোৱা নাই নহয় জানাই যদি তেনেহ'লে তাইক কাম কৰিবলৈ কিয় দিছা আজি দেখোন সৰু বোৱাৰীলৈ বৰ মৰম জাগিলে তাৰ মানে সৰু বোৱাৰীয়ে আপোনাক নাতি এটা দিবতো সেইটো স্বাৰ্থতে চাগে মৰম কৰিছে নহয় জানো প্ৰীতি
এইবিলাক তুমি কি কথা কৈছা? নিশ্চয়ৰিব, যি কৈছো সঁচাই কৈছো। আপুনিতো মোকহে নাতি বিচাৰিছিলে। যেতিয়া মই দিব নোৱাৰিলো বুলি ক'লো, তেতিয়াৰ পৰা আপুনি মোক দেখিব নোৱাৰা হ'ল। আৰু যেতিয়া সৰু বোৱাৰীয়ে আপোনাক নাতি এটা দিবলৈ ওলালে, তেতিয়া আপোনাৰ কাৰণে সৰু বোৱাৰী আলাসৰ লাৰু হ'ল। তাৰ আগতেতো সৰু বোৱাৰীক আপুনি দেখিবই পৰা নাছিলে। প্ৰীতি, তুমি ভুলকৈ বুজিছা। সৰু বোৱাৰী মা হ'বলৈ ওলাইছে, গতিকে তাইক আৰামৰ প্ৰয়োজন। আৰু ডাঙৰ বোৱাৰী হিচাপে তুমি ঘৰখনৰ দায়িত্ব ল'বই লাগিব। ঘৰখনৰ কামটো অলপ চলপ কৰিবই লাগিব। আৰু এতিয়া পুনমক আৰামৰ প্ৰয়োজন। তাইক আমি ইমান কাম কৰাই কষ্ট দিয়াব নোৱাৰো নহয়। তাৰ মানে এতিয়া মই কাম কৰিব লাগে। প্ৰীতি, কথাবিলাক বেয়াকৈ নাভাবিবা। ঘৰখনতনো কিমান কাম আছে, বেছি কাম নাই নহয়। আমি দুয়োজনে মিলি ভগাই ল'ম। পুনমেতো আগতে সকলোখিনি অকলে অকলে কৰে। মই সেইবিলাক কাম চাম কৰিব নোৱাৰো, আপুনি কৰিব। এইটো বাৰু কেনেকুৱা কথা? মই পৰাখিনি কৰিম বাৰু, কিন্তু মোৰ কঁকালৰ বিষৰ পৰা আজিকালি কামবোৰ বৰকৈ কৰিব নোৱাৰা হৈছো। সেইকাৰণে তোমাক কৈছো, ঘৰখনৰ বোৱাৰী হিচাপে তুমি তোমাৰ কামখিনি কৰিবা। আৰু ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব তুমিয়ে কোৱাচোন, যদি মই কামবোৰ কৰি থাকোঁ। আগতেতো সকলো কাম আপুনিয়ে কৰিছিলে, আৰু এতিয়া আপোনাৰ কঁকালৰ বিষ ওলালে। মই আপোনাক আগতে দামী দামী কাপোৰ কানি বস্তু দিয়াৰ কাৰণে আপুনি মোক কাম কৰি দিছিলে। আৰু মোৰ এতিয়া পাপাৰ বিজনেছ ডাউন হোৱাৰ পৰা আপোনাক একো বস্তু দিব নোৱাৰা হ'লোতো। সেইকাৰণে চাগে আপুনি এতিয়া মোক কামত লগাইছে, নহয় জানো? আপোনাৰ নিচিনা স্বাৰ্থপৰ আৰু বস্তুলোভী মানুহ মই জীৱনতো দেখা নাই। হ'ব, কাজিয়া কৰিব নালাগে। মই যিখিনি পাৰোঁ সেইখিনি মই কৰিম। আপোনালোকে চিন্তা কৰিব নালাগে। নাই পুনম, তুমি একো কৰিব নালাগে। তোমাৰ সন্তানটোৱে কষ্ট পাব। আৰু প্ৰীতি, তুমি যিয়ে নাভাবা কিয়, তুমি ঘৰখনৰ ডাঙৰ বোৱাৰী, গতিকে তুমি সকলোখিনি কৰিব লাগিবই। ঠিক আছে বাৰু, কৰিম। আৰু মই যি আপোনাক বস্তু দিছিলোঁ সেই সকলোখিনি মোক ঘূৰাই দিব লাগিব। কি কৈছা এইবিলাক তুমি? মই এইখন ঘৰত আৰু কেতিয়াও থাকিব নোৱাৰোঁ। এইখন ঘৰত মোক কাম কৰাই মাৰিব। ব'লা নয়ন, আমাৰ ঘৰলৈ যাওঁ ব'লা। প্ৰীতি, তুমি এইবিলাক কি কথা কৈছা? যি কথা কৈছোঁ মই সঁচা কথাই কৈছোঁ। মই সন্তান এটা দিব নোৱাৰাৰ কাৰণে আপুনি মোক কাম কৰাই মাৰিছে। চাচোন নয়ন, তাই কি কথাবোৰ কৈছে। পুনৰ মা হ'বলৈ ওলোৱাৰ কাৰণেহে মই তাইক আৰাম কৰিবলৈ দিছিলোঁ। তাইতো আগতে সকলো কামেই কৰি থাকে, কিন্তু প্ৰীতিয়েতো আগৰ পৰা একো কামেই কৰা নাছিলে। আগতে যি কৰোঁ ময়ে কৰোঁ, কিন্তু এতিয়া মই কঁকালৰ বিষৰ কাৰণে কৰিব নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে প্ৰীতিক মই কামবোৰ কৰিবলৈ কৈছোঁ। আৰু তাই সেইকাৰণে এইখন ঘৰ এৰি যোৱাৰ কথা ভাবিছে। দেখিলা নহয় মা কিমান টেঙৰ। আগতে যে মই টকা পইচা কাপোৰ কানি এইবিলাক দি থাকোঁ, সেইকাৰণে মায়ে কাম কৰি দিয়ে। আৰু আজিকালি পাপাৰ বিজনেছ ডাউন হোৱাৰ কাৰণে মই দিব নোৱাৰা হ'লোঁ। আৰু সেইকাৰণে মোক এতিয়া কাম কৰিবলৈ লগাইছে। আগতে মই তেনেকুৱা আছিলোঁ, কিন্তু পুনৰ অহাৰ পিছৰ পৰা মই কথাবোৰ বুজিবলৈ ল'লোঁ। আৰু মই বহুত সলনি হ'লোঁ। মোৰ ভুল মই নিজে বুজি পাইছিলোঁ। দেখিছা নহয় মায়ে কেনেকুৱা এক্টিং কৰিছে। প্ৰীতি, মনে থাকা। তুমি মোৰ মাক ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পালা? তুমি এইবিলাক কি কথা কৈছা? প্ৰীতি, তুমি যিখিনি কৰিছা বহুত ভুল কৰিছা। বিয়া হোৱাৰ পিছৰে পৰা তুমি ঘৰখনৰ একো এটা কাম নকৰা। তোমাৰ নিজৰ মনৰ ইচ্ছামতে অ'ত যোৱা ত'ত যোৱা আৰু মাক কাম কৰিবলৈ লগোৱা। আজিলৈকে তুমি মোক সময়মতে চাহকাপ দি পাইছানে? এবাৰ নিজেই নিজক সোধা। তাৰমানে তুমি তোমাৰ মাক ছাপোৰ্ট কৰিছা? মই কাকো ছাপোৰ্ট কৰা নাই। মই যিটো সঁচা, যিটো দেখিছোঁ সেইটোহে কৈছোঁ। আৰু শুনা, টকা পইচাই মানুহক প্ৰয়োজনবোৰহে পূৰাব পাৰে, কিন্তু যিটো মনৰ প্ৰশান্তি, মনৰ সুখ, সেইটো টকা পইচাই দিব কেতিয়াও নোৱাৰে। আজিলৈকে তুমি মোৰ মনৰ কথা জানিবলৈ এবাৰো ইচ্ছা নকৰিলা। কেৱল মাত্ৰ তোমাৰ মাজতে ব্যস্ত হৈ থাকিব বিচাৰা। লাহ বিলাহ, ফুৰা চকা, এইবিলাকৰ মাজতে তুমি দিনটো পাৰ কৰিব বিচাৰা। শুনা, তোমাৰ যদি ঘৰলৈ যাবলৈ মন গৈছে যোৱা, কিন্তু মই তোমাৰ লগত নাযাওঁ। মই তোমাৰ অবিহনেই থাকিব পাৰিম, কাৰণ তোমাৰ লগত থকা নথকা একেটা কথাই। দাদা, তই এইবিলাক কি কৈছ? মই যি কৈছোঁ সঁচা কথা কৈছোঁ। তুমি এইবিলাক কি কথা কৈছা? আজি মই নহ'লেও তুমি থাকিব পাৰিবা? তুমি নোহোৱাকৈ মই থাকিব পাৰিম। এইবিলাক তুমি কি কৈছা? প্ৰীতি, মোৰ ভুল আছিলে, আৰু মই মোৰ ভুলবিলাক অনুভৱ কৰি নিজকে নিজে সংশোধন কৰিলোঁ। আৰু তুমিও তোমাৰ ভুলবিলাক অনুভৱ কৰি সংশোধন কৰা। এতিয়াও সময় আছে প্ৰীতি। মই এই বুঢ়া কালত কেতিয়াও সংসাৰ ভগাটো নিবিচাৰোঁ। আটাইৰে মিলা প্ৰীতিটোহে বিচাৰোঁ। তোমালোকে বুজাবুজিৰে সংসাৰখন আকৌ নতুনকৈ আৰম্ভ কৰা। মইনো থাকিম কেইদিন? যিকণ সময় থাকোঁ সুখী শান্তিৰে থাকিব বিচাৰোঁ। যিখিনি মোৰ ভুল হৈ গ'ল, সেই ভুলখিনি মোক তহঁতি মাফ কৰি দিবি। মা, তুমি মিছাতে দুখ কৰিছা। তোমাৰ কথাত আমি ধৰি থকা নাই। মা, আপুনি দুখ নকৰিব। আমি সকলোৱে মিলা প্ৰীতিৰে থাকিম।
আৰু যদি কোনোবা মিলা প্ৰীতিৰে থাকিব নিবিচাৰে তেতিয়াহ'লে এইখন ঘৰৰ পৰা ওলাই গুচি যাব পাৰে। আহা দাদা, তই খংটো কমাচোন। বৌয়ে বুজি পাইছে নহয়। নয়ন, কিয় এনেকৈ কৈছা? কিয় গুচি যাবলৈ কৈছা? মোৰ ভুলবিলাক তুমি শুধৰাই দিবা, আৰু মই নিজৰ ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰিম। মা, আপোনাক মই বহুত বেয়াকৈ ক'লোঁ। আপুনি মনত দুখ পাই নাথাকিব। আৰু পুনম, আমি দুজনী আজিৰ পৰা বাই ভনীৰ দৰে থাকিম, হ'বনে? হ'ব বৌ। প্ৰীতি, মই তোমাক খং কৰিলোঁ, তাৰ বাবে বেয়া নাপাবা। মোৰ বহু দিনৰ পৰাই তোমালৈ খং উঠি আছিলে, কিন্তু তোমাক অত্যন্ত ভাল পোৱাৰ কাৰণে মই প্ৰকাশ কৰিব পৰা নাছিলোঁ। কিন্তু আজি পৰিস্থিতিয়ে বাধ্য কৰালে। তুমি যদি ভাল হ'ম বুলি ভাবিছা, মিলা প্ৰীতিৰে সকলোৰে লগত থাকিম বুলি ভাবিছা, তেনেহ'লে আজিৰ পৰা আমি নতুনকৈ আমাৰ জীৱনটো আৰম্ভ কৰোঁ ব'লা। নয়ন, আজিৰ পৰা মই ভাল হ'ম। ঠিক আছে তেনেহ'লে আজিৰ ভাত সাজ প্ৰীতিয়ে বনাই খুৱাব। চিন্তা কৰিব নালাগে বৌ, মই তোমাক হেল্প কৰি দিম।